তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোত মই এটি আপডেট বুলিয়ে ক'ম। আপডেট এটা লৈ আহিলোঁ আৰু কথাটো খুব খং উঠা, খুব গুৰুত্বপূৰ্ণ। তোমালোকে চোৱা আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। মই এটাই কথা কৈছোঁ, তোমালোকক মই কথাখিনি কোৱাৰ আগতে তোমালোকে এইখিনি কথা শুনি লোৱা। শুনি লৈ পেলাই কি কৰা তোমালোকে নিজে ডিচাইড কৰিবা। তাৰপিছত মই ভিডিঅ'ত কৈ আছোঁ, চাই লোৱা। আজি লাইভত অহাৰ মেইন কাৰণটো হ'ল, যিহেতু আপোনালোকে সকলোৱে গমেই পাই আছে যে মই আজি নিউজত এটা খবৰ শুনা পাই কেনে লাইভত আহিবলগীয়া হ'ল। কিয়নো মই স্ক্ৰীনত এটা ফটো দিছোঁ। আপোনালোকে হয়তো এইটো নিউজ কোনোবাই যদি চাইছে মই নাজানো, আৰু যোনে যোনে চোৱা নাই তাক অলপমান আপোনালোকৰ মন্তব্যটো কি আপোনালোকে মন্তব্যটো জনাব। কিয়নো অসমৰ কিছুমান মানুহৰ মগজু দিনে দিনে ইমানে নিকৃষ্ট হ'ব ধৰিছে, ক'বলৈ ভাষা নাই। কি ক'ব। বিহাৰৰ পৰা কিছুমান ল'ৰাই অসমত ইণ্টাৰভিউ দিব আহিছিলে। সেই ইণ্টাৰভিউ দিয়া ল'ৰাকেইটাক অসমৰ কিছুমান ভণ্ড মানুহে কাণত ধৰি আঁঠু কৰাই কেনে সিহঁতক ক্ষমা খুজিছে। আপোনালোকে ভাবক, কাণত ধৰাইছে, কাণত ধৰাই আঁঠু কৰাই কেনে ক্ষমা খুজাইছে। তেতিয়াহ'লে আপোনালোকে ভাবকচোন, এইখন অসমত যিমান নিবনুৱা আছে আৰু যিবিলাক নিবনুৱাই বৰ্তমান বাংগালোৰ, কেৰেলা, গুজৰাট, চেন্নাই এইবিলাক ঠাইত যাই কেনে যে সিহঁতে কৰ্মসংস্থান বিচাৰি কেনে তাতে কাম কৰি কেনে নিজৰ সংসাৰটো পোহপাল দি আছে, তেনেকুৱা ক্ষেত্ৰত কিছুমান মানুহে যে এইখন অসমত এনেকুৱা ধৰণৰ দাদাগিৰি কৰি আছে, কি ক'ব আৰু, ক'বলৈ ভাষা নাই। আৰে ভাই, এতিয়া চাওক, এজন তো ফ্ৰেণ্ডছ, তোমালোকে চোৱা, এইটো কোনোবা ৰংগাবাষ্ট নে ৰংবাষ্ট বুলি পেজ এটাৰ পৰা তেওঁ সি বুলিয়ে ক'লোঁ মই, সি যিকেইটা কথা ক'লে তোমালোকেতো গম পাইছাই কি কৈছে। গতিকে সি ৰংবাষ্ট নে দগাবাষ্ট এইটো মই নাজানো, ৰংগাবাষ্ট নে দগাবাষ্ট, তাৰ পেজটোৰ নাম সি দগাবাজেই হ'ব লাগিব। মই এটা কথা ক'ব বিচাৰিছোঁ, শুনা। অসমীয়া ল'ৰাখিনিয়ে যিটো এটা সময়ত নিজৰ এটা ভেকেঞ্চিৰ বাবে ইমান কষ্ট কৰি থাকিব লগা হৈছে, অসমতে নিজৰ মাতৃভূমিতে ইমানখিনি কষ্ট কৰি থাকিব লগা হৈছে, সেই সময়টোত আকৌ এনেকুৱা এটা মক্কেল ওলাইছে। সি তাৰ পেজটো তাৰ পপুলাৰিটি বঢ়াবলৈ কাৰণে সি কি কৰিছে, SSC GD কি তাক ভালকৈ নাজানে পেলাই সি কি কৰিছে, প্ৰাইভেট ছেক্টৰৰ লগত কম্পিটিশ্যন কম্পেয়াৰ কৰি পেলাই সি কি কৰিছে যে আমাৰ অসমৰ পৰা বোলে বাহিৰত গৈ কাম কৰি আছে, গতিকে তেওঁলোককো আমি অসমত আমাৰ পোষ্টখিনি খাব দিব লাগে। সি সেইটো কথা কৈছে। তো মই এটা কথা কৈছোঁ, যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰা আৰু তাৰ ফটো মই ইয়াত লগাই দিম, তোমালোকে সেইটো হেৰি কৰিব নালাগে। গতিকে মই এটাই কথা কৈছোঁ, তাৰ যদি নম্বৰো লাগে মোৰ ডিছক্ৰিপশ্যনত পাই যাবা, আৰু নম্বৰত গৈ তাক এনেকুৱা বেয়া হেৰি কৰা যাতে সি নেক্সট টাইম এনেকুৱা ভুল কাম নকৰে। কাৰণ এটা কথা মই তোমালোকক এইটোৱে কৈছোঁ, তোমালোকে নিজৰ কাৰণে এটা এটা ভেকেঞ্চিৰ বাবে কিমান দিনে ৰাতে পঢ়া শুনা কৰিছিলা বা কিমান এটা কষ্ট কৰি আছিলা। তো এই কষ্টখিনি সাৰ্থক তেতিয়াহে হ'ব যেতিয়া বিহাৰীখিনিক আমি উলিয়াব পাৰিম। শুনা, তেওঁ কোৱা মতে বা সি কোৱা মতে, মই সি বুলিয়ে ব্যৱহাৰ কৰিছোঁ তাক, সি কোৱা মতে কি কৈছে যে বিহাৰী ল'ৰাখিনি অসমত আহিছে আৰু অসমীয়াই আমি বোলে কাণত ধৰা আঁঠু কঢ়াই পেলাই আমি বোলে আমাৰ শিষ্টাচাৰখিনি নাইকিয়া কৰিছোঁ বা আমাৰ অসমৰ ইজ্জতখিনি বেলেগৰ হাতত দিছোঁ। সি তাৰ মতলব সেইটো। কিন্তু মই এটা কথা কওঁ, আজি হয়তো সি গম পোৱা নাই যে অসমীয়া ল'ৰা এটা যদি আজি UP বা বিহাৰত তেনেকুৱা এটা ভুল কাম কৰিলে হয়, হয়তো ডেড বডিটো আনিবলৈ মাক বাপেকে তাত ডেড বডি বিচাৰি ফুৰিব লগা হ'ল হয়। তো গতিকে সি গম পোৱা নাই। আৰু ই যে কৈছে নহয়, মইতো ইয়াক কুকুৰৰ পোৱালি বুলিয়ে ক'ম, ই যে কৈছে, তো ই এনেকুৱা এটা মক্কেল হ'ব, হয়তো তাৰ কোনোবা ফেমিলিৰ বিহাৰ নহ'লে UPত চাকৰি কৰি আছে, মৰাৰ ভয়ত তেনেকৈ কৈছে, আৰু নহ'লে সি প্ৰাইভেট ছেক্টৰত কোনোবা তাৰ তেনেকুৱা ঠাইত কাম কৰি আছে, সেইটো কাৰণে সি ভয়ত এনেকৈ কৈছে। তাৰ অসমীয়াৰ টেষ্ট তাৰ গাত নাই বুলি মই ডাইৰেক্ট কৈছোঁ। গতিকে তোমালোকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰা। আৰু খং উঠাৰ কথাই, আৰু মই এটাই কথা কৈছোঁ, ফটো দি দিম আৰু তোমালোকেতো ভিডিঅ'টো চাই, গতিকে মই তাৰ নম্বৰো দি দিম। কাৰ কাৰ খং উঠিছে ফোন কৰিবা, তাক ক'বা। গতিকে মই এইটোৱে ভিডিঅ'ত জনাইছোঁ, এতিয়া অসমত এনেকুৱা এটা পৰ্যায় চলিছে যে অসমীয়াখিনিয়ে নিজৰ যিখিনি আমাৰ পাৰ্মানেণ্টলি ৰিজাৰ্ভেশ্যন থকা পোষ্ট, তো সেই পোষ্টখিনিত এতিয়া আমি নিজে চাকৰি পাবলৈ কাৰণে প্ৰথমতে বিহাৰীখিনিৰ লগত কম্পিটিশ্যন কৰিব লাগিব, তাৰপিছত আমি ৰিটেন দিব লাগিব, তাৰপিছত ধৰি লোৱা আমি ফিজিকেল, তাৰপিছত মেডিকেল, বেলেগৰ কাৰণে এইটো 3টা এক্সাম আৰু আমাৰ কাৰণে ধৰি লোৱা 4টা 5টা এক্সাম হৈ গ'ল।
গম পাইছানে? বেলেগৰ কাৰণে ধৰি লোৱা 3টা ষ্টেপ পাৰ কৰিব লাগে, আমাৰ কাৰণে 5-4টা ধৰি লোৱা যেটা ষ্টেপ নহওক আমি পাৰ কৰিব লাগে, বা আমি ধৰি লোৱা লোকৰ সহায় লৈ পেলাইহে আমি এতিয়া মানে চাকৰিত সোমাব লাগে, চেণ্ট্ৰেল পোষ্ট। মানে কি আমি অসমীয়াখিনি মানে কি অকল অসম পুলিচতে চাকৰি লৈ থাকিব লাগে বা 3rd গ্ৰেড 4th গ্ৰেডতে, আমাৰ মানে চেণ্ট্ৰেলত যোৱাৰ কোনো কাবিলতা নাই। তো তেনেকুৱা এটা বুজাই আছে। গতিকে এই যিকেইটা প্ৰথমতেতো মই সঁচাকৈ কথা কৈছো, বিহাৰী কিতাপটো বাৰু পিছতো দেখা যাব, কিন্তু প্ৰথমতে এই অসমৰ এনেকুৱা 2-এটা দালালি বা নিজৰ পেজ বা নিজৰ ইউটিউবটো মানে অলপ পপুলাৰিটি বঢ়াবৰ কাৰণে যিখিনি মানে ঘিণনা কাম কৰিছে নহয়, বা যিখিনি হেৰি কৰিছে, কোনো আগ পিছ নাচায়। SSC GD মানে কি তাকে বুজিবা পাইছেনে নাই? ভাবি আছে নেকি UPSC APSCৰ এক্সাম বুলি ভাবি আছে নেকি কিজানি? তো গতিকে মই এটাই কথা কৈছোঁ, তোমালোকে ইয়াৰ ওপৰত মাত মাতা। মই এটাই কথা কৈছোঁ, মই ভিডিঅ'টো সেইকাৰণে বনাইছোঁ আৰু মোৰ খং উঠিছে। গতিকে মই তোমালোকক এটাই কথা কৈছোঁ, এনেকুৱা ভিডিঅ'বিলাক এনেকুৱা শ্বেয়াৰ কৰা, ভাইৰেল কৰা, যাতে সি নেক্সট টাইম তাৰ পেজত, বা তাৰ পেজ কোনটো আছিলে পাহৰি যায়। পেজটোৰ নাম আছিল ৰংবাজ নে ৰংগাবাজ বুলি আছিলে। কিন্তু মই এটাই কথা কৈছোঁ, ৰংবাজো নহয়, ৰংগাবাজো নহয়, দগাবাজ হয়। গতিকে তোমালোকে সেইটোৱে কোৱা, দগাবাজ কি? এটাই কথা ক'লো। তো ধন্যবাদ, আজিলৈ ইমানেই আছিলে। তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰি দিয়া। ধন্যবাদ।